চামগুৰিৰ কাৱৈমাৰীত মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ সভা। কংগ্ৰেছে সংখ্যালঘু ৰাইজক টিকটৰ নামত টকা ঘটাৰ মেচিন বুলি ভাবিছে। সেইকাৰণে কংগ্ৰেছে টিকটৰ নামত লাখ লাখ টকা লৈছে, এই মন্তব্য এতিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ। সংখ্যালঘু ৰাইজক লৈ অখিল গগৈয়ে কৰা মন্তব্যক লৈ উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰত্যক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ। ভূপেন বৰা প্ৰত্যেক নিৰ্বাচনত হাৰে আৰু অধিক কল্পনা কৰে ভূপেন বৰাই। প্ৰথমে নিজে বিধায়ক হৈ আহক, পাছত SIT গঠন কৰক। নিউজ ডেস্ক, চামগুৰি লাইভ। চামগুৰিৰ ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। চামগুৰিৰ ৰাইজে ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ ঐতিহাসিক বিজয়ত যথেষ্ট অৰিহণা যোগাইছিল, যথেষ্ট নহয়, সম্পূৰ্ণ কৃতিত্ব তেওঁলোকৰ। গতিকে তেওঁলোকৰ ওচৰত বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে মই চিৰকৃতজ্ঞ। আজিও আহি তেখেতলোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। আজিও আহি তেখেতলোকৰ পৰা জানিব পাৰিলোঁ যে আগন্তুক যি পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হৈছে বা হ'ব, তাত আমাৰ মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থীক চামগুৰি ৰাইজে ভোট দিব আৰু কংগ্ৰেছ ইয়াৰ পৰা নাইকিয়া হৈ যাব। কেতিয়াবা ভাবিব পাৰিছিল নে চামগুৰিৰ নিচিনা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি দলে এজন আঞ্চলিক পঞ্চায়তৰ সদস্য পদত প্ৰাৰ্থী জিকাব পাৰিব? সেইটো আগতে কেতিয়াও হোৱা নাছিল, প্ৰথমবাৰ কাৰণে হৈছে। আৰু আগতে কেতিয়াও বিজেপি ইয়াতে ফুটনি ফুটিব পৰা নাছিলে, বিজেপিয়ে এইবাৰ ইয়াতে জিকিলে। গতিকে মই চামগুৰিবাসী ৰাইজক সদায় কৰাৰ দৰে আজিও মই নমস্কাৰ কৰোঁ, ধন্যবাদ জ্ঞাপন কৰোঁ, কৃতজ্ঞতা প্ৰকাশ কৰোঁ। অনাগত সময়তো যিসকল ৰাষ্ট্ৰবাদী তেওঁলোকে বিজেপিৰ লগত থাকিব আৰু বিজেপিয়েও তেখেতলোকক প্ৰত্যেক দিনে সন্মান কৰিব, প্ৰত্যেক দিনাই তেখেতলোকৰ লগত থাকিব, আৰু সেইকাৰণে মই সকলোৰে ভোট বিচাৰি নমস্কাৰ কৰোঁ। ভূপেন বৰাই কৈছে যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকে চৰকাৰ কৰিব, তেতিয়া প্ৰত্যেকটো নিৰ্বাচনৰ পাছত প্ৰত্যেকটো নিৰ্বাচনত হাৰে আৰু অলিক কল্পনা কৰে ভূপেন বৰা ডাঙৰীয়াই। ভূপেন বৰা ডাঙৰীয়াই প্ৰথমে নিজে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহক। গভৰ্ণমেণ্ট বনাবলৈ 64টা বিধানসভা সমষ্টিত জিকিব লাগে। মুখ্যমন্ত্ৰী হ'বলৈ নিজে MLA হ'ব লাগে, মন্ত্ৰী হ'বলৈ নিজে MLA হ'ব লাগে। গতিকে মই অহংকাৰ নকৰোঁ, তেওঁলোকক ৰাইজে এতিয়া নিবিচাৰে। চামগুৰিৰ নিচিনা জেগাত তেওঁলোকক ৰাইজে ভোট নিদিয়ে, বেলেগ জেগাত তেওঁলোকক ৰাইজে ভোট দিব নেকি? তেখেতলোকৰ সভা সমিতিটোত আপোনালোকে দেখিছে মানুহ নাই, তেনে সেৰেঙা সভা সমিতি। গতিকে অলিক কল্পনা কৰে, এটা ডাইলগ এটা মুখস্থ কৰি লৈছে, সেইটোৱে প্ৰত্যেক দিনা তেওঁ ৰিপিট কৰি থাকে, বেলেগটো কথা ক'ব নোৱাৰে। ইলেকশ্যনত ৰাভা হাছঙত কিয় হাৰিলোঁ? বোলে সৰু ইলেকশ্যন আমি নগ'লোৱেই। লোকসভা নিৰ্বাচনত তেওঁলোকে বোলে কিয় 3টাত জিকিলে? বোলে আমি ক'ৰবাত মানুহক মিছা কথা ক'লোঁ, কিবা কিবি কয় আৰু। কাৰ্বি আংলঙত কিয় নিজিকিলে? তাতে বোলে আমি ইলেকশ্যনে নেখেলোঁ। পঞ্চায়তৰ পাছত ক'ব আমি কি কৰিলোঁ, বোলে আমি মানুহক ভয় ভাবুকি দিলোঁ। ইয়াত কোনোবা ভয় ভাবুকি দি মানুহ আনিব পাৰি? চামগুৰিত ভয় ভাবুকি দি, কাৱৈমাৰীত ভয় ভাবুকি দি কোনোবা মানুহক মিটিঙলৈ আনিব পাৰি নেকি? কিন্তু তেওঁলোকে এটা উত্তৰ বনাই ৰাখিছে, ভয় ভাবুকিৰে বিজেপি আৰু AGP বা UPPL ৰাভা যৌথ মঞ্চ গণশক্তি জিকিল, এটা বাক্য এটা বনাই ৰাখিছে। তাৰ পাছত আকৌ বিধানসভা নিৰ্বাচনত জিকিম বুলি কয়। চিৰিয়েলি প্ৰত্যেকটো ইলেকশ্যনত হাৰে আৰু বিধানসভা নিৰ্বাচনত জিকিম বুলি কয়। এয়া অলিক কল্পনা। তেওঁলোকক মই প্ৰথমে অনুৰোধ কৰিম, আহ্বান জনাম, মই বিনম্ৰতাৰে কৈছোঁ, প্ৰথমে বিধায়ক হৈ আহক, তাৰ পাছত কোন মুখ্যমন্ত্ৰী হ'ব, কোন চৰকাৰ বনাব, কাৰ বিৰুদ্ধে SIT গঠন কৰিব, সেইবিলাক কথা তেতিয়া আহিব। অলিক কল্পনা কৰি সপোন দেখি লাভ নাই।